ঠায়ে ঠায়ে বানে সংহাৰ চলাই থাকিলেও ৰাজ্যত কমিছে বৰষুণৰ পৰিমাণ। খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত সংকটত পৰিছে চাহ উদ্যোগ। বৰষুণৰ অভাৱত বৃহৎ বাগিচাৰ উপৰি ক্ষুদ্ৰ চাহ খেতিয়ক সমস্যাৰ সন্মুখীন হৈছে। বিগত বছৰৰ তুলনাত কোনো চাহ বাগিচাত ৬০-৬৫% পৰ্যন্ত হ্ৰাস হৈছে উৎপাদন। নুমলীগড়ৰ দোলাগুৰি চাহ বাগিচাত ব্যাপক হাৰত হ্ৰাস হৈছে উৎপাদন। যোৱা বছৰ আমি যিমান প্ৰডাকশ্যন কৰিছিলোঁ তাতকৈ প্ৰায় ৬০-৬৫% আমি কম চাহ উৎপাদন কৰিবলৈ সক্ষম হৈছিলোঁ আচলতে এই বছৰ। বৰজাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সপ্তাহত ৮০-৯০% পৰ্যন্ত বৰষুণ কমিছে ৰাজ্যত। শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বাহিৰে সমগ্ৰ ৰাজ্যত হ্ৰাস হৈছে বৰষুণ। জুলাইৰ প্ৰথম সপ্তাহত বৰষুণ হ'ব লাগিছিল ১০৪.৬ মিলিমিটাৰ, কিন্তু বৰষুণ হৈছে ৭২.৩ মিলিমিটাৰ বৰষুণ। কিছুমান ডিষ্ট্ৰিক্টতো প্ৰায় 80-90% ডেফিচিট ৰেইনফল হৈ আছে, যেনেকৈ বজালী, বাক্সা। বজালীত প্ৰায় 86% ডেফিচিট হৈছে 1 জুনৰ পৰা 9 জুলাইলৈকে, 9 জুলাইৰ ভিতৰত আজিলৈকে। তেনেকৈ আৰু ধৰক -60 হৈ আছে নলবাৰী ডিষ্ট্ৰিক্টৰ, -71 হৈছে নলবাৰী ডিষ্ট্ৰিক্টত। তেনেকৈ প্ৰায়বিলাক ডিষ্ট্ৰিক্টত, ক'ৰবাত এখন দুখনত খালি চৰাইদেউ ডিষ্ট্ৰিক্টত +62% হৈ আছে ৰেইনফল। শিৱসাগৰত নৰ্মেল ৰেইনফল, এতিয়ালৈকে নৰ্মেল ৰেইনফল হৈছে। গোলাঘাট ডিষ্ট্ৰিক্টত নৰ্মেল ৰেইনফল হৈছে। ৰাজ্যত ২০২৩ চনত প্ৰয়োজনীয় মাত্ৰাতকৈ 40% কম বৰষুণ হৈছিল। ২০২৪ত স্বাভাৱিক মাত্ৰাতকৈ 18% কম বৰষুণ হৈছিল। যদি অসম ষ্টেট হিচাপে চাবলৈ যাওঁ, এই বছৰ এতিয়ালৈকে যোৱা সপ্তাহত আমাৰ 31% ডেফিচিট হৈছে। এইটো এসপ্তাহৰ ডেটা। সপ্তাহ হিচাপত চাবলৈ গ'লে 31% ডেফিচিট ৰেইনফল হৈছে অসমত। হ'ব লাগিছিলে যিটো আমাৰ নৰ্মেল, সেইটো ভেলু হৈছে 104.6 মিলিমিটাৰ। সেই হিচাপে চাবলৈ গ'লে এইবাৰ -31 ডেফিচিট হৈছে, এইবাৰ মিনছ যোৱা সপ্তাহত। আটাইতকৈ কম বৰষুণ হৈছে ধেমাজি, কামৰূপ মহানগৰ, নলবাৰী, লখিমপুৰ, বৰপেটা, ধুবুৰীকে ধৰি কেইবাখনো জিলাত। বতৰ বিজ্ঞান কেন্দ্ৰই গোলাঘাটত বৰষুণৰ পৰিমাণ অন্য জিলাৰ তুলনাত বেছি বুলি ক'লেও বাগিচাৰ বিষয়া কৰ্মচাৰীয়ে পৰ্যাপ্ত বৰষুণ হোৱা নাই বুলি কয়। পৰিণতিত হ্ৰাস হৈছে চাহৰ উৎপাদন। বিগত 10 বছৰৰ ভিতৰত কম বৰষুণ হোৱা বুলি সদৰি কৰে বাগিচা কৰ্তৃপক্ষই। বিশেষকৈ যোৰহাট, গোলাঘাট, আপুনি ধৰি ল'ব পাৰে বোকাখাট, নগাঁও, এই অঞ্চলটোত বিশেষকৈ উজনি অসমৰ কথা মই নকওঁ, উজনি অসমত ভালেই হৈছিলে, কিন্তু এই অঞ্চলটোত বৰষুণৰ পৰিমাণ যথেষ্ট কম আছিলে। প্ৰায় বিগত 10 বছৰত আটাইতকৈ কম বৰষুণ আমি পাইছিলোঁ এই বছৰ। আনহাতে শিৱসাগৰৰ আমগুৰিত অতিপাত বৰষুণে বিপদত পেলাইছে চাহ খেতিয়কক। প্ৰখৰ ৰ'দৰ সমান্তৰালকৈ বৰষুণৰ পৰিমাণ বঢ়াত হ্ৰাস হৈছে চাহৰ উৎপাদন। লগতে সেই ৰ'দ যেনেধৰণে দিছে তাৰ বিপৰীতে বৰষুণটো খুব অতিমাত্ৰা হৈছে। কিনকিনীয়া বৰষুণ হ'ব লাগে চাহৰ কাৰণে, কিনকিনীয়া বৰষুণৰ অতিমাত্ৰা বৰষুণ হৈছে, পানীটো বেছি হৈছে। এই কাৰণেও আমি ধাৰণা কৰিছোঁ যে যিটো বতৰৰ পৰিৱৰ্তন, এই পৰিৱৰ্তনে চাহ খেতিৰ উৎপাদনত অকণমান হ্ৰাস কৰিছে। পৰ্যাপ্ত বৰষুণ নোহোৱাত যোগীঘোপা, তিয়ক আদিৰ চাহ খেতিয়কো সমস্যাৰ সন্মুখীন হৈছে। জুন-জুলাইত মানবিশিষ্ট চাহ উৎপাদনৰ উপযুক্ত সময় যদিও এইবাৰ বৰষুণে বাগিচাসমূহত সমস্যাৰ সৃষ্টি কৰিছে। এই বছৰ বৰষুণৰ পৰিমাণটো খুব কম হৈছে। কম হোৱাৰ কাৰণে আমাৰ বৃহৎ পুঁজিপতি চাহ গোষ্ঠীৰ পৰা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সকলো প্ৰডাকশ্যন কম হোৱাৰ কাৰণে আমাৰ আৰ্থিকভাৱে বহুত দুৰ্বল হৈছে। বছৰটোৰ ভিতৰত জুন-জুলাই মাহৰ উৎপাদনটো চবতকৈ বেছি হয়, কিন্তু এইবাৰ এনেকুৱা হৈছে জুন-জুলাই মাহত সৰ্বনিম্ন হাৰত আহিছে। ৰাজ্যৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ থকা চাহ খেতি সংকটত পৰাত বৃহৎ চাহ গোষ্ঠীসমূহৰ সমান্তৰালকৈ ক্ষুদ্ৰ চাহ খেতিয়কো হাহাকাৰ কৰিছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰিছে বাগিচাৰ সাধাৰণ শ্ৰমিক কৰ্মচাৰীয়েও। অন্য বছৰতকৈ আপোনাৰ এবাৰ কম উপাৰ্জন হৈছে আমাৰ চাহপাত। যিটো টাইমত বৰষুণ হ'ব লাগে সেই টাইমত বৰষুণ হোৱা নাই, সেইকাৰণে পাতৰ উৎপাদনটো কম হৈছে। ৰাজ্যৰ অৰ্থনীতিৰ অন্যতম স্তম্ভ চাহ উদ্যোগত সৃষ্টি হোৱা জলসংকটৰ পৰা উদ্যোগটোক বচাবৰ বাবে ক্ষুদ্ৰ চাহ উদ্যোগীয়ে চৰকাৰক পানী যোগানৰ সুব্যৱস্থাৰ বাবে অনুৰোধ জনাইছে। চৰকাৰকো অনুৰোধ কৰিছোঁ ক্ষুদ্ৰ চাহ খেতিয়ক নিজাববীয়াকৈ পানীৰ ছেট যোগান ধৰিবলৈ। প্ৰদূষণ, গ্ল'বেল ৱাৰ্মিং আদিৰ পৰিণতিত স্বাভাৱিক মাত্ৰাতকৈ বৰষুণ কম হোৱাৰ আশংকা কৰা হয়। ইয়াৰ পৰা পৰিত্ৰাণ অবিহনে ৰাজ্যৰ চাহ উদ্যোগ গভীৰ সংকটত পৰাৰ আশংকাই অধিক। ব্যুৰো ৰিপোৰ্ট, NKTV।